মোক হ'বলগীয়া আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ আৰু এইটো কাৰণতে আমি ধন্যবাদ জনাইছোঁ যে যি আমাৰ লখিমপুৰৰ ঢকুৱাখনীয়া শ্ৰীচুক আৰু ভূৱনৰ হাতত যি অবৈধভাৱে বসবাস কৰি থকা সন্দেহযুক্ত বাংলাদেশীৰ ওপৰত চলোৱা উচ্ছেদ অভিযান। দ্বিতীয়তে ধন্যবাদ জনাওঁ যে এই উচ্ছেদ অভিযানটো চলাওঁতে যি আমাৰ খিলঞ্জীয়া আহোম সম্প্ৰদায়ৰ লোক উচ্ছেদিত হৈছিল তেখেতলোকক বিলম্ব নকৰি অতি সোনকালে 5-6 দিনৰ ভিতৰত একথা পাঁচ সূচাকৈ ভূমি প্ৰদান কৰিলে আৰু আগন্তুক দিনত আৰু সহায় কৰিব বুলি আশ্বাস প্ৰকাশ কৰিলে চৰকাৰখনে। তাত আমি চৰকাৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মেইন কথা হ'ল আমি যিখিনি উচ্ছেদ কৰিছে এই উচ্ছেদটোত আমি চৰকাৰৰ লগত সদায় একমত হৈ আছোঁ, কিন্তু আমাৰ এই উচ্ছেদটোৰ আমাৰ যি খিলঞ্জীয়া আহোমৰ 13টাকৈ পৰিয়াল 12-13টাকৈ পৰিয়াল যি উচ্ছেদিত হ'ল, গতিকে এই উচ্ছেদিত পৰিয়ালকেইটা আমি চৰকাৰক যিটো দাবী জনাইছিলোঁ, আমাৰ লখিমপুৰ জিলা টাই আহোম যুৱ পৰিষদৰ আমাৰ লখিমপুৰ জিলা কমিটিৰ পৰা আমি চৰকাৰক যিটো দাবী জনাইছিলোঁ, সেই দাবীটো অতি সোনকালে বিলম্ব নকৰি অতি সোনকালে চৰকাৰে যে এটা ষ্টেপ ল'লে 5 দিনৰ ভিতৰত যে তেওঁলোকক একথা পাঁচ সূচাকৈ মাটিতে প্ৰদান কৰিলে আমি চৰকাৰৰ ওচৰত কৃতজ্ঞ। আৰু বিশেষ আৰু আমাৰ এটা কথা আছে, আমি ইমানটোতে আমি বস্তুটো আমি সাম পতা নাই, কিন্তু তাৰপিছত আমাৰ যিখিনি খেতি মাটি দিম বুলি কৈছে সেইখিনি প্ৰচেছটো আমাৰ হেৰিয়াৰ পৰা আমাৰ অহৰহ আমাৰ এইটো প্ৰজেক্ট চলি থাকিব যেতিয়ালৈকে তেওঁলোকক একদম একেবাৰে খেতি মাটিলৈকে সহ যিখিনি তেওঁলোকক একদম থাকিব পৰাকৈ জীয়াই থাকিব পৰাকৈ যিখিনি তেওঁলোকৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু তাৰ ভিতৰতে আমাৰ টাই আহোমৰ জনজাতিকৰণ, তাৰপিছত আমাৰ টাই আহোমৰ সাহিত্য শাসন, এইখিনি আমি যি অহৰহ আমি আজি যুঁজি আছোঁ, আজি বছৰ ধৰি যুঁজি আছোঁ। আমি টাই অসমৰ এটা ৰাজকীয় জাতি যি নেকি আমাৰ চাউলন চুকাফাই যি আমাৰ অসমখন বৰ অসম গঢ়ি লৈ গৈছিলে, সেই অসমখনত আমি আজি আহোমখিনি আজি আমি বৰ এলাগতিয়াল হৈ আছোঁ। গতিকে আমাৰ এইটো দাবী থাকিব। গতিকে সম্পূৰ্ণ কথাখিনি মই এই মজিয়াৰ পৰাই নকওঁ, আমাৰ যিখিনি স্বাস্থ্য শাসন বা আমাৰ জনজাতিকৰণৰ যিখিনি তেতিয়া আমাৰ যিখিনি আন্দোলন হ'ব, গতিকে আমি এইখিনি পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম আৰু যথাক্ৰমে আমি এইবিলাক কৰি থাকিম। আছিলে যে আমাৰ উত্তৰ পাৰত যিহেতু আমি ভাবোঁ যে আমাৰ জনজাতীয় নেতাৰ আমাৰ এক অভাৱ আমি অনুভৱ কৰোঁ, সেয়া ভাবোঁ ৰাজনৈতিক ক্ষেত্ৰখনতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক, যিকোনো ক্ষেত্ৰতে আমি বৰ্তমান আমাৰ আহোম জনজাতীয় যিখিনি ক'ৰবাত হেৰাই গৈছে বুলি আমাৰ অনুভৱ হয়। ত' সেইকাৰণে আমি এয়াই আমাৰ নিজৰ জনজাতীয় লোকসকলৰ প্ৰতি এটা আমি এক মটিভেশ্যন দিব বিচাৰিছোঁ যে নহয় এনেকুৱা কোনো কথা নাই, যে আগন্তুক যি ইলেকশ্যন আছে এই ইলেকশ্যনত আমাৰ আহোমৰ যিসকল জনগোষ্ঠীয় যিসকল লোক আছে এই লোকখিনিও যথেষ্ট এক ভূমিকা গ্ৰহণ কৰিব। আৰু সেইবাবেহে আমি আমাৰ যিসকল আহোমৰ জ্ঞাতিসকল আছে তেওঁলোকক একগোট কৰাৰ প্ৰচেষ্টাত আজি আমাৰ এক কাৰ্যসূচী আমি গ্ৰহণ কৰিব লৈছিলোঁ। যিহেতু এই কাৰ্যসূচীটো বৰ্তমান আমি স্থগিত কৰিছোঁ, কিয়নো আমাৰ 16 তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱস আছে। প্ৰতিষ্ঠা দিৱসৰ কাৰণে আমাৰ যথেষ্ট যা যোগাৰ চলি আছে আৰু সেইকাৰণে আমি বৰ্তমান এই কাৰ্যসূচী স্থগিত কৰি পৰৱৰ্তী পৰ্যায়ত এই যিটো আমাৰ একতাৰ যিটো এনাজৰীৰ যিটো বান্ধোনৰ যিটো আমি প্ৰচেছ আৰম্ভ কৰিছোঁ সমগ্ৰ আমাৰ আহোম জনগোষ্ঠীৰ লগা সমগ্ৰ উত্তৰ পাৰে, যিহেতু আমাক এজন ৰাজনৈতিক নেতাৰ এজন প্ৰয়োজন হৈছে, এজন আমি বিচাৰিছোঁ। যদি আমাৰ যিহেতু লখিমপুৰ আমি সমষ্টিতে যদি চাওঁ, আজি লখিমপুৰ সমষ্টিত আমাৰ যিহেতু আহোমৰ এটাও আজিলৈকে আমি চিট আমি ৰিজাৰ্ভ কৰিব নোৱাৰিম। সেইকাৰণে হয়তো আমাৰ এটা এক দাবী থাকিব অনাগত দিনত যে আমি বিচাৰোঁ যে এজন আমাক আহোম নেতা লাগে, লখিমপুৰ সমষ্টিতে হওক বা সেয়া আমাৰ কি বুলি কয় ৰঙানদী সমষ্টিতে হওক বা সেয়া আমাৰ চেঁচিবগা সমষ্টিতে হওক বা অনাগতৰ দিনত যদি আমাৰ এই বৃহত্তৰ যিটো লখিমপুৰ যিটো এৰিয়া আৰু যদি ইয়াত কিবা ডিলিমিটেশ্যনত যদি কিবা প্ৰচেছ থাকে তেতিয়াহ'লে আমাৰ আহোমৰ কাৰণে এটা ছেট ৰিজাৰ্ভেশ্যন কৰিবৰ কাৰণে আমি চবক ইয়াৰ পৰা আজি আপোনালোকৰ জৰিয়তে দাবী কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।